কয় কিছুমানে কয় আমাৰ ধৰ্মটো সনাতন ধৰ্ম, কিছুৱে কয় আমাৰ ধৰ্ম বৈদিক ধৰ্ম। বৈদিক আৰু সনাতন এই দুটা শব্দৰ সুকীয়া অৰ্থ থাকিলেও মূলতঃ ই সনাতন এই শব্দটোৱেই সৰ্বব্যাপক, এই কাৰণে যে সনাতন পুৰুষে এই ধৰ্ম সৃষ্টি কৰিছিল, সেইকাৰণে ইয়াক সনাতন ধৰ্ম বোলা হয়। পৰম ব্ৰহ্মই নিশ্বাস মাত্ৰেই বেদ সৃষ্টি কৰি বেদগৰ্ভা ব্ৰহ্মাদেৱক সেই বেদ প্ৰদান কৰি এই ধৰ্মৰ বিস্তৃতি কৰাৰ বাবে কোনো ইয়াক বৈদিক ধৰ্ম বুলি কয়। বেদ সনাতন ধৰ্ম পৰম্পৰাৰ মূল সংবিধান, আৰু কিন্তু ধৰ্ম পৰম্পৰাটো হ'ল সনাতন। ই সৃষ্টিৰ আদিৰ পৰা প্ৰলয়ৰ শেষক্ষণ পৰ্যন্ত ই পৰিব্যাপ্ত। পৃথিৱীত এনে কোনো ধৰ্ম নাই যি ধৰ্ম সৃষ্টিৰ লগে লগে উৎপত্তি হৈছে আৰু প্ৰলয়ৰ শেষক্ষণ পৰ্যন্ত বৰ্তি থাকিব। আপোনালোকে চাব, আমাৰ ধৰ্ম পৰম্পৰাৰ কোনো প্ৰচাৰক নাই। বিভিন্ন সময়ত প্ৰজ্ঞাবান ঋষিমুনিসকলে এই ধৰ্ম পৰম্পৰাক এটা বিস্তৃতি দিছে, বেদক সহজলভ্য কৰি আমি বুজিব পৰা এটা অৱস্থিতি দিছে। ঋষ্যতে ইতি ঋষি, ঋষিসকলে ক'ত পাইছে? তেখেতসকল গভীৰ মননশীলতাৰে বায়ুমণ্ডলত থকা বেদৰ শ্ৰুতিসমূহ, বেদৰ শ্লোকসমূহ হৃদয়ংগম কৰি তাক জনজীৱনৰ উপযোগী কৰি তুলিছে। সেইকাৰণে তেওঁলোকক ঋষি বুলি কয়, ঋষ্যতে ইতি ঋষি। আৰু কিন্তু মুনি আৰু ঋষি একে শব্দ নহয়। যিসকল সততে মৌন সেইসকল মুনি। মুনিসকলে আত্মতত্বৰ সৈতে ৰমণ কৰি থাকে, সেইকাৰণে তেখেতলোক সততে মৌন হৈ থাকে, সেইকাৰণে তেওঁলোকক কোৱা হয় মুনি। আৰু ঋষিসকল হ'ল এই পৰম্পৰাৰ প্ৰবক্তা। এতিয়া কথা হ'ল, সমগ্ৰ ধৰ্ম পৰম্পৰাৰ সংৰক্ষিত হৈছে বেদৰ মাজত। কোৱা হয় বেদত 1,00,000 শ্লোক আছে, ইয়াৰে 80,000 শ্লোক কৰ্মপ্ৰধান। মই অকণমান আগৰ পৰা কৈছোঁ, এইকাৰণে কৈছোঁ কথাটো আমাৰ ধৰ্ম পৰম্পৰাৰ ইতিহাসটো সম্পৰ্কে নতুন প্ৰজন্মই বুজিবলৈ সুবিধা হ'বৰ বাবে। সনাতন পুৰুষে কৰাৰ বাবে ইয়াক সনাতন বুলি কোৱা হয়। সৃষ্টিৰ আদিৰ পৰা প্ৰলয় শেষক্ষণ থকাৰ বাবে ইয়াক সনাতন ধৰ্ম বুলি কোৱা হয়। এই ধৰ্ম বেদৰ মাজেদি বিস্তৃত হৈ আছে বা সংৰক্ষিত হৈ আছে, সেইকাৰণে ইয়াক বৈদিক বুলি কোৱা হয়। বৈদিক এটা সংস্কৃতি, যিটো সংস্কৃতি সম্পূৰ্ণৰূপে বেদক কেন্দ্ৰ কৰি বৰ্তি আছে। এতিয়া এই বেদৰ মাজত 1,00,000 শ্লোক আছে, তাৰে 80,000 শ্লোক কৰ্মকাণ্ড প্ৰধান। কৰ্মকাণ্ডৰ মাজত 80,000 শ্লোক আছে। 16,000 শ্লোক আছে উপাসনা কাণ্ডৰ মাজত, আৰু 4,000 শ্লোক আছে মানে বেদৰ শেষ অংশটোৰ পৰা বিস্তৃতি হৈ বেদ যুগ অন্ত বেদান্ত, বেদৰ শেষ অংশত 4,000 শ্লোক আছে, সেইখিনি বেদান্ত দৰ্শনৰ ওপৰত। এই বেদৰ যি প্ৰথম 80,000 শ্লোক আছে, এই শ্লোকখিনি একান্তৰূপে গণতান্ত্ৰিক বা গণতান্ত্ৰিক প্ৰমূল্যবোধক লৈ ৰচিত নহয়। এই বেছিভাগ ৰাজতন্ত্ৰৰ পৃষ্ঠপোষকতাত ৰচিত। তাত বিভিন্ন যাগ যজ্ঞ কৰ্মকাণ্ডৰ কথা আছে। তুমি ইন্দ্ৰৰ দৰে প্ৰতিপত্তিশীল হ'বলৈ হ'লে তুমি আমুক যজ্ঞ কৰা। তোমাৰ সন্তান নাই, পুত্ৰ সন্তান প্ৰাপ্তিৰ বাবে তুমি পুত্ৰষ্টি যজ্ঞ কৰা। তুমি লক্ষ্মী প্ৰাপ্তিৰ বাবে আমুক যজ্ঞ কৰা। এই যে যি 80,000 শ্লোকে যিটো বিধান দি থৈ গ'ল, পৰৱৰ্তী পৰ্যায়ত সেই বিধানক অপব্যৱহাৰ কৰিলে। বহুতে কয় বেদৰ মাজত ভক্তি ধৰ্ম নাই বুলি, কিন্তু বেদৰ মাজতেই প্ৰথম ভক্তি ধৰ্ম আছে। পুৰুষ সূক্ত মন্ত্ৰৰ পৰাই সমগ্ৰ বিস্তৃতি লাভ কৰিছে। তাত পৰম ব্ৰহ্মৰ সম্যক উপস্থাপন কৰা হৈছে। এই যে 80,000 শ্লোকে বিভিন্ন যজ্ঞ আদি বা কৰ্মকাণ্ডৰ কথা ক'লে, এই কৰ্মকাণ্ডখিনিৰ কথা জানি মানুহে প্ৰত্যেকেই ব্যক্তিগত সমৃদ্ধিৰ বাবে ইয়াক ব্যৱহাৰ কৰিবলৈ ধৰিলে। মোৰ সন্তান নাছিলে, সন্তান প্ৰাপ্তিৰ বাবে আমুক যজ্ঞ কৰিলোঁ, সন্তান পালোঁ। তাৰপিছতে মোৰ মনটো, মোৰ বাসনা বাঢ়ি গ'ল। কোনো কাম পৃথিৱীত বেয়া নহয়, কামৰ লগত যুক্ত হোৱা বাসনাহে বেয়া। তাৰপিছতে দেখিলোঁ মোৰ প্ৰয়োজন হ'ল আৰ্থিক সচ্ছলতা,
তাৰ বাবে মই আমুক যজ্ঞ কৰিলোঁ, তাৰপিছত মোৰ আৰু কিবা প্ৰয়োজন আহিলে, কাৰণ মানুহৰ প্ৰয়োজনৰ শেষ নাই। এইদৰে কৰিবলৈ যাওঁতে 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 সত্য তেতা পাৰ হোৱাৰ পিছত দাপৰৰ মধ্যভাগলৈকে বৈদিক ধৰ্মৰ যি শাশ্বত গুণৰাশি সি অৱনমিত হৈ তাৰ পৰা ভক্তি উচ্চ হৈ পৰিলে। অৰ্থাৎ কিবা এটা পাবৰ কাৰণে ভগৱানক পুজিব লাগে। ভগৱানক বিচাৰি কৰা ত্ৰুটিয়ে হ'ল প্ৰাৰ্থনা। ভগৱানক কিবা এটা বিচাৰি কৰা ত্ৰুটিয়ে হ'ল প্ৰাৰ্থনা। অৰ্থাৎ ইয়াত ভক্তি অনুজ্জ্বল, ভক্তি ইয়াত ক্ষীণকায় হ'ল, ইয়াত প্ৰাপ্তি আগবাঢ়ি গ'ল। বেদৰ মূলভূত কথা হৃদয়ংগম নকৰাৰ বাবে অপপ্ৰয়োগৰ যোগেদি বেদান্ত দৰ্শনৰ কথা আহিলে। উপাসনা কাণ্ডত 16,000 শ্লোক আছে, তাত কেনেকৈ উপাসনা কৰিব লাগে এইখিনি কথা আছে। বেদান্ত দৰ্শনে তেতিয়া ক'লে কাম নকৰিবা, কাম কৰিলে কৰ্মবন্ধনৰ মাজত পৰিবা। মোৰ এটা সন্তান হ'ল, আকৌ সন্তানটোৰ সমৃদ্ধিৰ বাবে কিবা এটা কৰিলোঁ, সন্তানটোৰ পিছত আকৌ মোৰ নাতি জন্ম হ'ল, নাতিৰ সমৃদ্ধিৰ বাবে কৰিলোঁ। মই গোটেই জীৱনটোৰ সমৃদ্ধিৰ পিছত দৌৰি থাকোঁতে থাকোঁতে মোৰ মুক্তিৰ কথা চিন্তা কৰিলোঁ, মই পাহৰি থাকিলোঁ। বিমল ভক্তিৰে সৈতে ভগৱানৰ সৈতে একীকৃত হোৱাৰ যিটো প্ৰতিশ্ৰুতি লৈ পৃথিৱীলৈ আহিলোঁ, সেই প্ৰতিশ্ৰুতি মই পাহৰি গ'লোঁ। ফলস্বৰূপে মই কৰ্মবন্ধনৰ মাজত পৰিলোঁ, আৰু কৰ্মবন্ধনৰ বাবেই মোৰ পৰৱৰ্তী জন্ম নিৰূপণ হ'ল। এনে বহু ঘটনা, জড় ভৰতকে আদি কৰি বহু ঘটনা ভাগৱতৰ মাজত সন্নিৱিষ্ট হৈছে। কেনেকৈ কৰ্মবন্ধনৰ পাকত পৰি কোন কেনেকৈ কি হৈছে। আপোনালোকে কৰ্ণ চৰিত্ৰটো কথা নিশ্চয় জানে। কৰ্ণ পূৰ্ব জন্মত এজন অতি প্ৰতাপী ৰজা আছিল। তেওঁ ব্ৰহ্মাক স্তুতি কৰিছিল, ব্ৰহ্মাৰ তপস্যা কৰিছিল অমৰত্ব বৰৰ বাবে। ব্ৰহ্মাই যেতিয়া তেওঁক ক'লে যে মই অমৰত্ব বৰ দিব নোৱাৰোঁ, গতিকে তুমি তাৰ বিকল্পে অন্য কোনো বৰৰ সন্ধান কৰা। তেতিয়া সেই প্ৰবল প্ৰতাপী ৰজাই ক'লে যে মোৰ শৰীৰত 1000টা কবচ দিয়া, আৰু মোৰ যিকোনো এটা কবচ যি ভেদ কৰিব তেওঁৰ মৃত্যু হ'ব লাগিব। ব্ৰহ্মাই ক'লে তথাস্তু। তেওঁ ভাবিলে যে ভগৱানে, ব্ৰহ্মাই মোক অমৰত্ব নিদিলে হয়, কিন্তু মইতোতো অমৰেই হ'লোঁ, কাৰণ মোৰ 1000 কবচ শৰীৰত আছে। এটা কবচ যি ভেদ কৰিব তেওঁৰ মৃত্যু হ'ব, কিন্তু মোৰটোতো মৃত্যু সম্ভৱ নহয়। এইদৰে থাকোঁতে থাকোঁতে সত্য যুগত এদিন নাৰদে আহি তেওঁক ক'লে যে তোমাৰ সমকক্ষ দুজন বীৰ আছে হিমালয় পাদদেশত, এজনৰ নাম হ'ল নৰ আৰু এজনৰ নাম হ'ল নাৰায়ণ। এওঁ আচৰিত হ'ল যে মোৰ সমকক্ষ বীৰ এই পৃথিৱীত আছে। তেতিয়া তেওঁ সহস্ৰ কবচ পোৱাৰ কাৰণে তেওঁৰ নাম হ'ল সহস্ৰ কবচী। 1000টা কবচ থকাৰ কাৰণে তেওঁৰ নাম হ'ল সহস্ৰ কবচী। সেই সহস্ৰ কবচীয়ে হিমালয় পাদদেশত থকা তেওঁৰ প্ৰতিদ্বন্দ্বীক বিচাৰি গ'ল। গৈ পেলাই দেখিলে বলকল পৰিহিত ক্ষীণকায় দুজন যুৱক। তেওঁলোকক সুধিলে যে ইয়াতে দুজন প্ৰতাপী বীৰ যোদ্ধা আছে, নৰ আৰু নাৰায়ণ, ক'ত আছে? তেওঁ ক'লে বোলে আপোনাৰ প্ৰয়োজন? বোলে মই ৰণভিক্ষা কৰি আহিছোঁ। বোলে আমিয়ে সেই নৰ আৰু নাৰায়ণ, যদি আপুনি ইচ্ছা কৰে আপোনাৰ মনোবাঞ্ছা আমি পূৰ্ণ কৰিম। এওঁ আচৰিত হৈছে, দুটা ক্ষীণকায় যুৱক মোৰ লগত যুঁজিব। সেইমতে যুদ্ধ হ'ল, যুদ্ধ কৰি আছে। নৰই এটা কবচ ভেদ কৰে, নৰ মৰে। নাৰায়ণে নৰক আকৌ জীয়াই দি নাৰায়ণে যুদ্ধ কৰে। এইদৰে যুদ্ধ কৰোঁতে 999টা কবচ তেওঁৰ শৰীৰৰ পৰা নিশেষ হৈ গ'ল। একমাত্ৰ এটা কবচ আছে। তেতিয়া তেওঁ গম পালে যে যি মই ব্ৰহ্মাক প্ৰতাৰণা কৰি অমৰ হৈছিলোঁ ভাবিছিলোঁ, সেই ব্ৰহ্মাৰ বৰ আজি সাৰ্থক হ'ল। মাত্ৰ এটা কবচৰ পিছত মোৰ মৃত্যু নিশ্চিত হ'ব। আৰু এই বুলি ভাবি তেতিয়া তেওঁ সূৰ্য লোকত আত্মগোপন কৰিলে। মই কৰ্মফলৰ কথাটো কৈছোঁ। যেতিয়া সূৰ্য লোকত আত্মগোপন কৰিলে, তেতিয়া সেই সূৰ্য লোকত আত্মগোপন কৰা সহস্ৰ কবচীয়ে দাপৰৰ শেষত কুন্তীৰ গৰ্ভত সূৰ্যদেৱৰ ঔৰসত কৰ্ণৰূপে জন্মগ্ৰহণ কৰিছে। আৰু সেই কৰ্ণক নৰ আৰু নাৰায়ণ ৰূপী
অৰ্থাৎ কৃষ্ণাৰ্জুনে একত্ৰিতভাৱে বধ কৰিছে, মুক্তি দিছে। অৰ্থাৎ কৰ্মই আমাক কেতিয়াও কৰ্মবন্ধনৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ, যেতিয়ালৈকে কৰ্মৰ লগত আমি এটা বাসনা যোগ কৰি থাকিব পাৰোঁ। সেইকাৰণে বেদান্ত দৰ্শনে ক'লে যে কেতিয়াও কৰ্ম নকৰিবা, কৰ্ম কৰিলে তুমি কৰ্মবন্ধনৰ মাজত পতিত হ'বা, আৰু কৰ্মবন্ধনৰ বাবে তুমি পৃথিৱীলৈ জন্ম মৃত্যুৰ আবহ চক্ৰত তুমি নিৰন্তৰ পৰিভ্ৰমণ কৰি থাকিবলৈ, তোমাৰ মুক্তিৰ পথ কেতিয়াও সুগম নহ'ব। সেইকাৰণে তুমি কৰ্ম পৰিত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰা। কিন্তু ভগৱান শ্ৰীকৃষ্ণদেৱে গীতাৰ যোগেদি দাপৰৰ শেষত এটা কথা প্ৰতিপন্ন কৰি এই যি দ্বন্দ্ব, এই দ্বন্দ্বৰ অৱসান ঘটাই শ্ৰীমদ ভগৱত গীতাৰ যোগেদি ক'লে যে কৰ্মলোপ বিশ্বলোপৰ সমাৰ্থক। আমি যেতিয়া কাম কৰিবলৈ এৰি দিম, প্ৰতিটো জীৱই যেতিয়া কাম কৰিবলৈ এৰি দিব, প্ৰতিটো জড় বা চৈতন্য পদাৰ্থই স্বকৰ্ম পৰিত্যাগ কৰিব, এই প্ৰভুৰ এই বিনন্দীয়া বিশ্বখন বিলুপ্তিৰ পথত যাব। বায়ু যদি নবলে, সূৰ্যই যদি তাপ নিদিয়ে, এই পৃথিৱীখন বন্ধা হৈ পৰিব। সেইকাৰণে মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱে ক'লে যে কৰ্মলোপ বিশ্বলোপৰ সমাৰ্থক, কাম কৰিবই লাগিব। আৰু তেওঁ কৈছে মই নিজেই পৰম ব্ৰহ্ম হৈ গোচাৰণ কৰিছোঁ, গোপীৰ লগত খেলিছোঁ, দুষ্টক দমন কৰিছোঁ, ৰাজ্য প্ৰতিষ্ঠা কৰিছোঁ, আৰু পৰিশেষত একাদশত দেখিব ভৰিতে পাত কাঁড়ৰ বিষাক্ত কাঁড়ৰ খোজ লৈ জীৱনৰ অন্তিম দায়িত্ব পালন কৰি উদ্ধৱক পৰমাৰ্থিক জ্ঞান দিহে এই পৃথিৱীৰ পৰা বিদায় মাৰিব। অৰ্থাৎ কাম জীৱ মাত্ৰেই কাম কৰিব, কাম কোনো ত্যাগ কৰিব নোৱাৰে। কিন্তু কামৰ পৰা তুমি কৰ্মফলৰ আকাংক্ষাটো ত্যাগ কৰি দিয়া। কৰ্মফলৰ আকাংক্ষাটো যেতিয়া ত্যাগ কৰিবা, সেই কৰ্মসন্ন্যাস হৈ পৰিব। যেতিয়া তোমাৰ ফলৰ আকাংক্ষাই নাথাকিব, তেতিয়াহ'লে তোমাৰ সেই কৰ্ম কেতিয়াও পতিত হ'ব নোৱাৰে, সেই কৰ্ম কেতিয়াও দূষিত হ'ব নোৱাৰে। সেইকাৰণে বেদ আৰু বেদান্তৰ মাজত এটা দ্বন্দ্ব থাকিলে, বেদৰ প্ৰথম ভাগে ক'লে কৰ্মকাণ্ডই ক'লে কৰ্ম কৰা, আৰু অন্তিম ভাগে ক'লে কৰ্ম ত্যাগ কৰা। কৰ্ম কৰা, কৰ্ম ত্যাগ কৰা, একে বেদৰে দুটা অংশ। এই বেদান্ত দৰ্শনৰ সমন্বয় সাধিত কৰিছে প্ৰভু শ্ৰীকৃষ্ণদেৱে গীতাৰ যোগেদি দাপৰৰ শেষত। অৰ্থাৎ গীতাৰ যোগেদি নিষ্কাম কৰ্মযোগৰ সূচনাৰে প্ৰভুৱে বিনন্দী বিলাস এই পৃথিৱীৰ এক উত্তৰিত জীৱনৰ সংবিধান প্ৰদান কৰিলে। ইয়াৰ পূৰ্বে শ্ৰীমদ ভগৱত গীতাৰ পূৰ্বে যিখন অদ্বিতীয় মহাকাব্য ব্যাসদেৱে ৰচনা কৰিলে, সেই ৰচনা কৰা ব্যাসদেৱৰ মহাকাব্য মহাভাৰতৰ মাজতেই নাৰায়ণী পৰ্বত বিমল ভক্তি ৰসৰ খৰস্ৰোতা তেখেতে প্ৰবাহিত কৰিলে। ভক্তি আৰু কৰ্ম, জ্ঞান কৰ্ম ভক্তি, এই তিনিওটাৰ সমন্বয়ত এক উত্তৰিত জীৱনশৈলীৰ আধাৰ প্ৰদান কৰিলে শ্ৰীমদ ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত পুৰাণ। আৰু সেইকাৰণে সনাতন ধৰ্ম পৰম্পৰাৰ দুখন গ্ৰন্থক সদায় সুস্বস্তৰীয় এটা পৰিভাষাৰ মাজত আবদ্ধ কৰা হয়। এখন হ'ল শ্ৰীমদ ভগৱত গীতা, ভগৱানৈশ্য যা বাণী সা গীতা, পৰম ব্ৰহ্মৰ মুখপদ্ম হন্তে নিশ্চিত যিখিনি বাণী সংৰক্ষিত হৈ আছে, সেইখনক কোৱা হয় গীতা। ইদং ভগৱানৈশ্য লীলা কীৰ্তনম ভাগৱতম, আৰু ভগৱানৰ লীলা কীৰ্তন য'ত সন্নিৱিষ্ট হৈছে সেইখনক কোৱা হয় শ্ৰীমদ ভাগৱত পুৰাণ। এই যে দাপৰৰ শেষত ভক্তি ধৰ্মই হওক বা নিষ্কাম কৰ্মযোগৰে যি এক সূত্ৰ নিষ্পন্ন হ'ল, এই সূত্ৰ নিষ্পত্তিত হৈছে বেদব্যাসৰ যোগেদি। আপোনালোক সকলোৱে নিশ্চয় বেদব্যাসৰ জন্ম কাহিনীৰ কথা জানে, মই সেইখিনিলৈ নাযাওঁ। বেদব্যাসৰ জন্ম হোৱাৰ পিছতে বেদব্যাসে বেদৰ শাখা বিভাজন কৰিছিল। বেদব্যাস বেদৰ প্ৰণেতা নহয়, বেদৰ সংকলক। তেখেতে বেদক শাখা বিভাজন কৰি ঋগ যজু সাম অৰ্থৱ এই চাৰিখন বেদত সন্নিৱিষ্ট কৰিছে। আৰু বেদৰ যি অন্তৰ্নিহিত ভাৱ বস্তু, এই ভাৱ বস্তুক প্ৰাঞ্জল ৰূপে জনজীৱনৰ কাষলৈ আগবঢ়াই নিবৰ বাবে তেখেতে 17খনকৈ পুৰাণ ৰচনা কৰিলে। 17খন পুৰাণ ৰচনা কৰাৰ পিছত তেখেতে আচাৰ্য ৰূপে সংকলিত কৰিলে
শ্ৰীমদ ভাগৱত পুৰাণ, যাক পুৰাণ সূৰ্য বুলি কোৱা হয়। মই এই কাৰণে তেখেতক আচাৰ্য বুলি কৈছো। শ্ৰীমদ ভাগৱত পুৰাণৰ যদি উৎপত্তি স্থললৈ যাওঁ, প্ৰথম স্কন্ধত এই কথাখিনি আছে, যেতিয়া পৰম ব্ৰহ্মই একোহং বহুচাম বহুব, মই এক হৈ আছো, একৰ পৰা অনেক হম, মই একৰ পৰা অনেক হম। এই যেতিয়া বিলাস কৰি সৃষ্টিৰ পাতনি মেলিলে, তেতিয়া প্ৰথম একাৰ্ণৱ জলৰ মাজত তেখেতে প্ৰথম সৃষ্টি কৰিলে ব্ৰহ্মাদেৱক। ব্ৰহ্মাই আদি কৰি জীৱজত ৰাম 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 আমি প্ৰাৰ্থনাত গাওঁ। প্ৰথম সৃষ্টি কৰিলে ব্ৰহ্মাদেৱক। ব্ৰহ্মাদেৱে কেওফালে কেৱল পানী 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 পানী, চতুৰ্দিশে পানী, পানীৰ মাজত ব্ৰহ্মাদেৱে কেওফালে চাই একো নেদেখি এটা কোণৰ পৰা দেখিলে তাত হংস নাৰায়ণৰ আৱিৰ্ভাৱ হৈছে। ব্ৰহ্মাদেৱে তেতিয়া প্ৰথম প্ৰশ্ন কৰিছে, কহ তমসি, কোন তুমি? পৃথিৱীৰ প্ৰথম আধ্যাত্মিকতাৰ পৰিপুষ্ট প্ৰশ্ন, পৃথিৱীৰ প্ৰথম প্ৰশ্ন, কহ তমসি, কোন তুমি? তেতিয়ালৈকে ব্ৰহ্মাদেৱে গম নাপালে মই ক'ৰ পৰা উৎপত্তি হলো, কিন্তু সেই মই কোন, সেই ব্ৰহ্মাদেৱে সন্মুখক দেখাজনক সুধিছে, কহ তমসি। তেতিয়া হংস নাৰায়ণে ব্ৰহ্মাদেৱক একো নকলে, কেৱল মাত্ৰ ব্ৰহ্মাদেৱৰ কাণত ব্যঞ্জনমালাৰ দুটা বৰ্ণ প্ৰতিভাদিত হল, তপ তপ তপ। আৰু তেতিয়া পদ্মপত্ৰত ভাষিত হৈ থকা ব্ৰহ্মদেৱে পদ্মৰ নলালৈ গৈ মূলৰ সন্ধানত গৈ এক কল্প তপস্যা কৰিছিল। আৰু এক কল্প তপস্যা কৰা, যিটো কল্প তপস্যা কৰিছিল তাক কোৱা হয় পদ্মকল্প। পদ্মকল্পত থাকোঁতে পদ্মনলাৰ ভিতৰতে পৰম ব্ৰহ্মই ব্ৰহ্মাদেৱক বৈকুণ্ঠ দৰ্শন কৰাইছে। বৈকুণ্ঠ দৰ্শন কৰাই যেতিয়া ব্ৰহ্মাদেৱক ওপৰলৈ উঠি আহিলে, উঠি অহাৰ পিছত পৰম ব্ৰহ্মই তেতিয়া ব্ৰহ্মাদেৱক তেখেতক সৃষ্টি কৰাৰ মূলভূত কথা অৱগত কৰিলে যে সৃষ্টিৰ পাতনিৰ বাবে আপোনাক স্বজন কৰা হৈছে, কিন্তু সৃষ্টিৰ পাতনিৰ পূৰ্বে আপুনি ভাগৱত ধৰ্ম গ্ৰহণ কৰা উচিত। তেতিয়া 4টা শ্লোকক ব্ৰহ্মাদেৱক ভাগৱত প্ৰদান কৰিছিল। প্ৰথম শ্লোকটোত ক'লে, অহম এবা স্বামী ব্যজ্ঞ নান্যত সদ অসদ পৰম পশ্চাদ অহং যদেতস্য যো অৱশিষ্যতি সু অস্মিয়হম। অহম এবা স্বামী ব্যজ্ঞ, মোৰ আগতো বা মোৰ পিছতো বা মোৰ শেষতো, অৰ্থাৎ সৃষ্টিৰ আদিতে মই, সৃষ্টিৰ মধ্যত মই, আৰু প্ৰলয়ৰ শেষখনতো যি অৱশিষ্ট থাকি যাব সেয়া হলো মই, অৰ্থাৎ পৰম ব্ৰহ্ম। পৰম ব্ৰহ্মৰ স্বৰূপ নিৰ্ণায়ক 4টা শ্লোক প্ৰদান কৰিছে, যাক চতুশ্লোকী ভাগৱত হিচাপে আজিও সনাতন ধৰ্ম পৰম্পৰাত সংৰক্ষিত হৈছে। যে তুমি মোক সোণৰ দৰে ভাবিবা। খনি, যেতিয়া মই সোণ যেতিয়া খনিত থাকে, খনিৰ মাজত থাকোঁতে তাৰ নাম হ'ল খনিজত পদাৰ্থ হিচাপে সোণ। যেতিয়া খনিৰ পৰা লৈ আনিলে, অনাৰ পিছত যেতিয়া স্বৰ্ণকাৰে বিভিন্ন ধৰণৰ অলংকাৰ সজালে, অলংকাৰ সজাৰ লগে তাৰ বিভিন্ন নাম পালে, আঙঠি, খাৰু, ফুলি, এনেকুৱা ঢেৰ নাম হ'ল। কিন্তু এই আঙঠি, ফুলি, চেইন, এই গোটেইবিলাক যেতিয়া আকৌ যেতিয়া গলাই পেলাব, তেতিয়া সি কি থাকিব? সি আকৌ সোণেই হৈ পৰে। অৰ্থাৎ তুমি মোক সোণৰ দৰে ভাবিবা। আদিতেও মই, মধ্যতেও মই, আৰু পৰিসমাপ্তিৰ পিছত যি থাকি যাব সেইটোও মই। দ্বিতীয় শ্লোকটোত ক'লে, ঋত্যৰ্থহং যথা যৎ প্ৰতীয়তে ন প্ৰতীয়তে সাত্মনি তদ বিদ্যাত আত্মনো মায়াং যথা ভাসু তথা তমো। থাকোঁতেও যিটো দেখা নাযায়, নথকাকৈ যিটো দেখা যায়, তাক তুমি মায়া বুলি ভাবিবা। আৰু সেই মায়াও মোৰেই শক্তি বিশেষ। কেতিয়াবা চকুটো কিবা এটা সোমালে, এনেকে মৰ্দন কৰি দিলে ঢেৰ তৰা দেখা যায়। চাবচোন, কেতিয়াবা এনেকে চকুটো মোহাৰি দিলে ঢেৰ তৰা দেখা যায়, কিন্তু দিনতটোতো তৰা দেখা নাযায়।
পানীত জোনাক নিশা যদি চন্দ্ৰটো চাই পানীত যদি চন্দ্ৰটো চাই পানীটো যদি লৰাই দিয়া হয় ঢেৰ চন্দ্ৰ দেখা যায়, কিন্তু চন্দ্ৰটো এটা, অৰ্থাৎ থাকোঁতেও যিটো দেখা নাযায়, নথকাকৈ যিটো প্ৰতীতি হয় সেইটো হ'ল মায়া। ৰাহু নামৰ যথা ভাসু তথা তমু, ৰাহুৰ অন্তা নাম হ'ল তমু। ৰাহু নামৰ এটা গ্ৰহ আছে, নৱগ্ৰহৰ ভিতৰত ৰাহু নামৰ গ্ৰহ এটা গ্ৰহ আছে, সেইটো কিন্তু আছে, থাকোঁতেও আমি দেখা নাপাওঁ। অৰ্থাৎ নথকাকৈ যিটো দেখা যায়, থাকোঁতেও যিটো দেখা নাযায়, এইটোক জানিবা মোৰ মায়া, আৰু সেই মায়াৰ স্ৰষ্টাও মই। যথা মহান্তি ভূতানি ভূতেষুবা বসেষু বনু প্ৰবিশন্ত প্ৰবিশ্বানি তথা তেষু ন তেষু অহম। যথা মহানি ভূতানি, ক্ষিতি, অপ, তেজ, মৰুদ, বোম, এই পাঁচটা ধাতুৰে প্ৰতিটো বস্তু, পাঁচটা তত্ত্বৰে সকলো গঠিত। পৰুৱাটোৰ পৰা তিমি মাছটোলৈকে এই পাঁচটা তত্ত্বৰে গঠিত। পঞ্চতত্ত্বৰ মাজতো মই বিৰাজমান, আৰু মই সুকীয়াকৈ বিৰাজমান। মই পঞ্চতত্ত্বৰ মাজত ময়ে আছো, পৰম ব্ৰহ্মবি এক সত্তাই আছে, কিন্তু ভগৱান সুকীয়াকৈ আছে। গতিকে এইটো মোৰ তুমি স্বৰূপ জানিবা, আৰু এই সমগ্ৰ কথাৰ তুমি অন্বয় কৰিবা বিদ্যুৎ মঞ্জুলিৰ মাজত। পদ ভাগৱত তাত লিখিছে, জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্য কাৰণত কিছু নাছিলে কোৱান। মুক মাত্ৰ দেখি উক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে হবে মই বিচাৰত। মই মাত্ৰ অৱশেষে থাকোহো অন্তত, কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপাত। ফুলিৰ কাণৰ কুণ্ডল পাত ভাঙি দিয়াৰ পিছত সি আকৌ যেনেকৈ সোণ হয়, তেনেকৈ মৰি সমাপ্তিত ময়ে থাকো। অবস্তুক দেখাওক বস্তুক আৱৰি, এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো দেখি যেন চন্দ্ৰমা ধুতয়, থাকোতে ৰাহুক যেন কেহু নেদেখয়। এহিমতে মায়া আৰু কৰি ঈশ্বৰক, আশাৰ বিষয়ে মাত্ৰ দেখাৱে জীৱক। যেন মহা পঞ্চভূতে কৰি আনিবা, স্থাৱৰ জংগম সদা কৰয় প্ৰকাশ। ময়ো সেহি মতে আছো জগতকে ব্যাপী, তাৰ দুখ গুণে মোক নুচুৱে তথাপি। হেন মোক বিচাৰিবা সাধুৰ সংগত, জ্ঞান বিজ্ঞান নতত্বে হৈবেক বেকত। এই পৰম তত্ত্ব সত্য কেৱল জ্ঞান আৰু বিজ্ঞানযুক্ত। ইয়াক কেৱল তৰ্কৰ দ্বাৰা প্ৰতিপন্ন কৰিব নোৱাৰে। এটা নিষ্ঠা আৰু এটা ভক্তি আৰু এটা আস্থাপূৰ্ণ হৃদয়লৈ যদি বিচাৰ কৰা যায়, তেতিয়াহ'লে তাক স্বৰূপাৰ্থত উপলব্ধি কৰিব পাৰে। অৰ্থাৎ পৰম ব্ৰহ্মৰ স্বৰূপ নিৰ্ণায়ক এটা 4টা শ্লোক প্ৰথম ব্ৰহ্মাদেৱক প্ৰদান কৰিলে পৰম ব্ৰহ্মই। কৰাৰ পিছত তেখেতক সংসাৰ ধৰ্ম পালন কৰিবলৈ নিৰ্দেশ দিলে। এটা কথা ভাবি চাওক, মই প্ৰথমতে কৈছিলো, যিসকল নতুনকৈ নৱদম্পতীয়ে বৈবাহিক জীৱনেৰে সংসাৰত ভৰি দিছে, সেইসকলৰ যোগেদি এখন সমাজ গঢ় লয়, আৰু সেই সমাজৰ মূল কাণ্ডাৰীসকলে মাজত যদি ভাগৱত ধৰ্ম নাথাকে, তাৰ পৰা যি সৃষ্টি হ'ব সি সদায় সমাজৰ হিতৰ বাবে হ'ব, এনে কথা নহয়। অৰ্থাৎ প্ৰথম পৰম ব্ৰহ্মই শৰণ দিয়াৰ পিছতহে পদ্মকল্পত 10,000 বছৰ তপস্যা কৰাৰ অন্তত চতুশ্লোকী ভাগৱত দিছে। আমাৰ সেইকাৰণে আজিও সত্ৰীয়া পৰম্পৰাত এটা নিয়ম আছে যে বিবাহৰ পূৰ্বে গুৰুমুখী হোৱা বা শৰণ লোৱা হোৱা। অৰ্থাৎ আমি পদ্যসকলে 1ৰ পৰা 2 হলো, 2ৰ পৰা 3-4 হলো। আমি একেটা ব্ৰহ্মাৰ ধৰ্মই পালন কৰি আছো। একোহং বহুচাম বহুব। মই 1 আছিলো, মই পত্নী বিবাহ কৰাই আনিলো, 2 হলো, তাৰপিছত সতী সন্ততি হল, 3-4 হল। মই 1ৰ পৰা অনেক হোৱাৰ এটা বিলাস কৰিলো, যিটো ব্ৰহ্মাদেৱৰ যোগেদি সাধিত হৈছে। সেইকাৰণে আজিও সনাতন ধৰ্ম পৰম্পৰাত বিবাহৰ পূৰ্বে শৰণ লোৱাৰ এটা পৰম্পৰা আছে। শৰণ যদি লোৱা হয়, শৰণৰ যোগেদি আমি এটা উত্তৰিত জীৱনৰ সোৱাদ পাম। কৃষ্ণ বস্তু কি, দৈনন্দিন জীৱনত কেনেভাৱে আমি চলিব লাগে, কেনেধৰণে প্ৰতিটো বস্তু আমি খাওঁতে উঠোতে বহুতে কেনেধৰণে হৰিক স্মৰণ কৰিব লাগে, এইখিনি কথাই আমাক এটা আশ্ৰিত জীৱনৰ সন্ধান দিয়ে। আৰু এই আশ্ৰিত জীৱনটো পাই ক্ৰমান্বয়ে পোখা মেলি 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 দেখিব ভাতৃ বয়সত একোজন পৈণ্যত
সনাতন পৰম্পৰাৰ সাৰ্থক প্ৰতিনিধি হিচাপে হৈছে আৰু তেখেতলোকৰ যোগেদি যিসকল সন্তান আহিব সেইখিনি তেনে সন্তানখিনি সমাজ জীৱনৰ বাবে আশীৰ্বাদ স্বৰূপে আহিব আৰু সেই সন্তানৰ এক সুগম পথ প্ৰশস্ত কৰিবৰ বাবে শ্ৰীমদ ভাগৱত পুৰাণ অসমীয়া জনজীৱনত বা সমগ্ৰ ভাৰতীয় জনজীৱনত এক সুদূৰ প্ৰভাৱ ই বিস্তাৰ কৰি আছে। আমি প্ৰথম স্কন্ধত যেতিয়া সোমাম তেতিয়া আমি দেখো য'ত মহাভাৰত শেষ হৈছে তাৰ পৰাই শ্ৰীমদ ভাগৱত পুৰাণ আৰম্ভ হৈছে। প্ৰথম আমি মংগলাচৰণৰ পিছতেই কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিৰ কথাৰে আমি শ্ৰীমদ ভাগৱত পুৰাণত অৱগ্ৰহণ কৰোঁ। যেতিয়া 17খন পুৰাণ ব্যাসদেৱে লিখিলে ৰচনা কৰাৰ পিছত তেখেতে অদ্বিতীয় মহাকাব্য শ্ৰীমদ মহাভাৰত ৰচনা কৰিলে। মহাভাৰতত দুটা বংশৰ কৰুণ পৰিণতিৰ কথা আছে, অতি দুখ লগা, আৰু এই দুয়োটা বংশই হ'ল ব্যাসদেৱৰ আত্মজ। যিসকল বয়োজ্যেষ্ঠ তেখেতসকলে জানে কেনেকৈ মাতৃৰ আজ্ঞামতে ব্যাসদেৱে আহি বিচিত্ৰ বীৰ্যৰ 2 পত্নীৰ গৰ্ভত সন্তান জন্ম লৈছিল, যাৰ যোগেদি পাণ্ডুৰ জন্ম হৈছিল আৰু ধৃতৰাষ্ট্ৰৰ জন্ম হৈছিল। আৰু ধৃতৰাষ্ট্ৰৰ পাণ্ডুৰ পুতেকসকলে হ'ল কৌৰৱ আৰু পাণ্ডৱ। আৰু এই দুটা বংশৰ মাজত হোৱা কৰুণ পৰিণতিয়ে মহাভাৰতৰ মাজত বৰ্ণিত হৈ আছে। আৰু এই সমগ্ৰ মহাভাৰত ৰচনা কৰাৰ পিছত ব্যাসদেৱৰ মনত এটা উদাস ভাৱ আহিল, যিখন মহাকাব্যৰ যোগেদি মই মোৰ নিজৰ আত্মজ, মোৰ নাতিপুতিসকলক কৰুণ সমাপ্তিৰ এটা পুনৰবাৰ স্মৰণ কৰিলোঁ। আৰু এই স্মৰণে তেওঁৰ অন্তৰত এক বেদনাৰ ঢৌ তুলিবলৈ ধৰিলে। আৰু তেনে এটা অৱস্থাত অশান্ত চিত্ৰে তেখেতে গমন কৰিছে সৌম্যপাশ বুলি তেখেতৰ গংগাৰ পশ্চিম পাৰত থকা আশ্ৰমখন, সৌম্যপাশ ইতি পুক্তাং ঋষিনাং সত্যবৰ্ধনম। এই সৌম্যপাশ আশ্ৰমলৈ তেখেতে গমন কৰিছে। আৰু সৌম্যপাশ আশ্ৰমত গৈ তেখেত সমাধিস্থ হৈছে। সমাধিস্থ হৈ আত্মস্থিত হৃদয়স্থিত ভগৱানৰ সৈতে তেওঁ একাত্ম হৈ পৰৱৰ্তী পথৰ তেখেতে সন্ধান কৰিছে। আৰু সেই মুহূৰ্ততে তেওঁৰ অন্তৰাত্মাই তেওঁক অৱগত কৰিলে সন্তৰ আগমনলৈ অপেক্ষা কৰা, অৰ্থাৎ সন্তৰূপে তাত প্ৰৱেশ কৰিব দেৱৰ্ষি নাৰদ। সৌম্যপাশ আশ্ৰমতে দেৱৰ্ষি নাৰদ আহিছে। নাৰদে তাতেই তেখেতক উদাস মনৰ পৰা মুক্তি দি চতুশ্লোকী ভাগৱতক বিপুলীকৃত কৰি বিস্তৃত ৰূপত বৰ্ণনা কৰিবৰ বাবে তেখেতক অনুপ্ৰাণিত কৰিছে। আৰু সেইমতেই 18,000 শ্লোকৰ মাজত শ্ৰীমদ ভাগৱত পুৰাণ ৰচনা হৈছে।